তো নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম SSC 2026 কাৰণে যেটো এক্সাম হ'ব, ৰিটেন এক্সাম। সেই এক্সামটো তোমালোকে কি ডকুমেন্ট লৈ যাব লাগিব আৰু কি ডকুমেন্ট নিব নালাগে তাৰ বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। আৰু মই যিখিনি ডকুমেন্ট কম তাৰ বাহিৰে যদি এটাও বেলেগ ডকুমেন্ট নিব লাগে আহি মোৰ চেনেলটো আনসাবস্ক্ৰাইব কৰি দিবা। আৰু যদি মই কোৱাত কৰি বেছি বস্তু লৈ যোৱা তাত পেলাই আহিব লাগিব, তাৰ বাদে বেলেগ কাম নহয়। সো কি ডকুমেন্ট নিব লাগিব তাৰ বিষয়ে মই কৈ দিছো। তুমি প্ৰথমতে নিব লাগিব তোমাৰ আধাৰ কাৰ্ড নিব লাগিব, যত তোমাৰ ফটো থাকিব লাগিব আৰু ডেট অফ বাৰ্থ থাকিব লাগিব। আৰু সেইটো ডেট অফ বাৰ্থ থাকিব লাগিব যেটো ডেট অফ বাৰ্থ তুমি এপ্লাই কৰাৰ সময়ত দিছিলা। 2 নম্বৰতে নিব লাগিব তুমি তোমাৰ পান কাৰ্ড নিব লাগিব। পান কাৰ্ডতো তোমাৰ ফটো থাকিব লাগিব আৰু ডেট অফ বাৰ্থ থাকিব লাগিব। ডেট অফ বাৰ্থ ঠিক সেই তোমাৰ এপ্লাই কৰোতে যেটো ডেট অফ বাৰ্থ দিছিলা সেই ঠিক ডেট অফ বাৰ্থটো থাকিব লাগিব। এটা আধাৰ কাৰ্ড আৰু পান কাৰ্ড দুটাই নিব লাগিব। যদি তোমাৰ আধাৰ কাৰ্ড তোমাৰ ফটোটো মেচ নহয় তেনেহলে পান কাৰ্ডেৰে তোমাৰ ফটোটো মেচ কৰি ল'ব। 3 নম্বৰতে তুমি নিব লাগিব তোমাৰ এক্সামৰ কাৰণে যিখন এডমিট কাৰ্ড ইস্যু হ'ব সেই এডমিট কাৰ্ডখন তুমি নিব লাগিব। 4 নম্বৰতে নিব লাগিব তুমি 2 কপি পাসপোর্ট সাইজ ফটো। 2 কপি পাসপোর্ট সাইজ ফটো তোমাৰ নিব লাগিব। এতিয়া কি নিব নালাগে তাৰ ওপৰত মই কৈ দিছো। কি নিব নালাগে এটো চাই লবা। তুমি নিব নোৱাৰা তোমাৰ মোবাইল তুমি তোমাৰ লগত নিব নোৱাৰা। ক্যালকুলেটৰ, ঘড়ী, যিকোনো ইলেক্ট্ৰিক বস্তু, মোবাইল, ক্যালকুলেটৰ, ঘড়ী তুমি নিব নোৱাৰা। তুমি যদি চশমা পিন্ধা তেনেহলে চশমাও নিব নোৱাৰা। তাৰে উপৰি তুমি যদি হাতত খাৰু পিন্ধা ন, কিছুমান লৰাই পিন্ধে ছোৱালীও পিন্ধে, সো খাৰু তুমি নিব নোৱাৰা। তাৰে উপৰি তুমি আধাৰ কাৰ্ডৰ অন্যথা যেটো কভাৰ হয় ন, এই আধাৰ কাৰ্ডৰ কভাৰটো তোমাক নিবলৈ নিদিয়ে। আৰু তুমি যদি বেল্ট পিন্ধা বেল্টটো তোমাক নিব নিদিয়া ভিতৰত। সো যিমান পাৰা তুমি বেল্ট নোহোৱা পেন পিন্ধি যাবলৈ চেষ্টা কৰিবা, কাৰণ বেল্টটো ভিতৰত নিব নিদিয়ে। আনকি আধাৰ কাৰ্ডৰ যেটো কভাৰ হয় আধাৰ কাৰ্ড ৰাখাৰ কাৰণে সেই কভাৰটো নিবলৈ নিদিয়ে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। মই যিখিনি ডকুমেন্ট কৈছো এইখিনি ডকুমেন্টে লাগিব, ইয়াৰ বাহিৰে বেলেগ ডকুমেন্ট নালাগে। তো আজিৰ ভিডিঅ' এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা। জয় হিন্দ।